हेलो एवरीवन की खबर आपनालोকৰ মোৰ খবৰ বিন্দাস খেতিয়কৰ লৰা খেতি নকৰিলে হ'ব জানো এয়া দেখা পাইছে আজি ট্ৰেক্টৰে হাল বাই আছে আমাৰ ইয়াতে আৰু এইখিনি জায়গাত আজি কঠিয়া পাৰিম আৰু কঠিয়া এবাৰ দুবিধ ধানে হ'ব আৰু যোৱা বছৰ তিনিবিধ কৰিছিলো আৰু এই বছৰ আপোনাৰ ধান হ'ব ৰঞ্জিত ধানৰ কঠিয়া আৰু এটা নতুনকৈ দুটা পেকেট আনিলো 6 কেজি কৰি আছে 12 কেজি সেইটো হ'ব আপোনাৰ 20 মুঠি আৰু এতিয়া বৰ্তমান এনেকৈ হাল বাই থকা হৈছে হাল বোৱা হোৱাৰ পিছত কঠিয়া পাৰিব আৰু কঠিয়া আপোনালোকে কেনেকৈ পাৰে দেখাই পালে এতিয়া বৰ্তমান কঠিয়া ছটিয়াব মানে আমাৰ ঘৰৰ লক্ষী মুকলিজাজনীয়ে দেউতাৰ লগত আৰু নাতিনীয়েক আৰু ককাক এনেকৈ বৰ্তমান প্ৰথম মানে ধানৰ যি ছটিয়াব কঠিয়া হিচাপে মানে প্ৰথম তাইৰ হাতেৰে কৰিব তাৰ পিছত বাকিখিনি কাম দেউতাই মানে শেষ কৰিব লগত ময়ো লাগি আছো আৰু এনেকৈ বৰ্তমান আজি কঠিয়াখিনি পাৰি শেষ কৰিলো আপোনালোকে কি ধানৰ কঠিয়া পাৰিছে এবাৰ কমেন্টত জনাব জনে কঠিয়া পাৰিছে আৰু ভিডিওটো কেনেকৈ পালে এবাৰ কমেন্টত জনাব আজিলৈকে আহিছো বাই বাই